বৰ লজ্জাজনক বিষয়। শিৱসাগৰত এটি নৱজাতকক 50,000 টকাৰো অধিক মূল্যত বিক্ৰীৰ খবৰ ইতিমধ্যে আহি পৰিছে। ইতিমধ্যে এই ক্ষেত্ৰত নৱজাতকৰ মাতৃ, নানীয়েক আৰু মামীয়েকক আৰু এগৰাকী আশাকৰ্মীক আৰক্ষী সোধপোছৰ বাবে আনিছে। আৰু এই পইচাটো কিস্তি চিষ্টেমত লোৱা হৈছিলে। যিহেতু সুৰক্ষা বিষয়াৰ সন্দেহ হোৱাত আৰু CWCৰ সন্দেহ হোৱাত 23 তাৰিখে তেওঁলোকক ষ্টেটমেণ্টটো লোৱা হৈছিলে। বাচ্চাটো জন্ম দিয়া সময়ত যেন আপোনালোকে বাচ্চাটো কোনো কাৰণতে বিকিব নোৱাৰিব, তেওঁলোকে আমি কোনো কাৰণতে নিবিকো কৈছিলে। আৰু তেওঁলোকক প্ৰডাকশ্যনলৈ আনিবলৈ কোৱা হৈছিলে। প্ৰডাকশ্যনলৈ যিহেতু তেওঁলোকে নানিলে, ননাত সন্দেহ হোৱাত শিৱসাগৰ শিশু সুৰক্ষা বিষয়া বিকাশ ডাঙৰীয়া নেতৃত্বত এই বস্তুটোতো এজাহাৰ দাখিল কৰা হয়। আৰু তেওঁলোকে য'ত য'ত আছিলে তাত খবৰ লোৱা হয়। লৈ পেলাই গম পোৱা হ'ল তেওঁলোকে বাচ্চাটো ইতিমধ্যে বিকিলে। আৰু ইতিমধ্যে আশাকৰ্মীগৰাকীক আৰু তেওঁলোকক সোধপোছ কৰা হৈছে। আৰু আমি বিশ্বাস ৰাখিছোঁ আজি সন্ধিয়াৰ ভিতৰত নৱজাতকজন উদ্ধাৰ হ'ব। আৰু যিকেইজন ব্যক্তিয়ে এই নৱজাতকজনক কিনিছিলে তেওঁলোককো দৃষ্টান্তমূলক শাস্তি দিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু লগতে এইটো কথাও মই ক'বলৈ বিচাৰিছোঁ, যিসকল মানে পিতৃ মাতৃৰ পুত্ৰ সন্তান বা তেনেকুৱা কোনো সন্তান নাই, তেওঁলোকে যাতে এনেকুৱা ঘটনাত কেতিয়াও নপৰেগৈ। তেওঁলোকে প্ৰক্ৰিয়া আছে, এডপশ্যন প্ৰক্ৰিয়াত যাওক, পষ্ট কেয়াৰ প্ৰক্ৰিয়াত যাওক, সেই প্ৰক্ৰিয়া আপোনালোকে এপ্লাই কৰক, নহ'লে এইটো আইনমতে দণ্ডনীয় হ'ব। আৰু আমাৰ সন্দেহ হৈছে, যিহেতু মাতৃগৰাকী মানসিকভাৱে দুৰ্বল বুলি শুনিছোঁ, আমাৰ সন্দেহ হৈছে তেওঁলোকে আগতো যদি এনেকুৱা ঘটনা মানে বাচ্চা জন্ম দিবলৈ বিকা কিনা কৰিছে বুলি আমাৰ সন্দেহ আছে। সেইকাৰণে এনেকুৱা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, সূক্ষ্মভাৱে এই ঘটনাটো অনুসন্ধান কৰি আৰু আগতো যদি বিকিছে এইখিনি তেওঁলোককো আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আশাকৰ্মী কথা উল্লেখ আছে। মই DCPO CWCৰ লগত আমি যোগাযোগ কৰাত সম্পূৰ্ণ বিলম্বনটো এতিয়ালৈকে আমি গম পোৱা নাই। তেওঁ প্ৰথম অৱস্থাত এটাই মিষ্টেক কৰিলে, এই কথাটো তেওঁ অৱগত কৰিব লাগিছিলে। তেওঁ পিছৰ পৰ্যায়ত অৱগত নকৰিলে, সেইটো কথা তেওঁৰ কাৰণে দুখী। আৰু যি দুখী হওক তেওঁলোকে শাস্তি পাওক, তাৰ আমি কামনা কৰিছোঁ। ঘটনাটো প্ৰকৃততে হ'ল আমি এটা ইনফৰ্ম পালোঁ যে জয়সাগৰ চিভিল হস্পিটেলত এজনী ছোৱালীয়ে মানে এটা কেঁচুৱা জন্ম দিছে। ছোৱালীজনীৰ বয়সটো 22 বছৰমান হ'ব। তাৰ সূত্ৰে আমি আমাৰ শিশু কল্যাণ অফিচৰ পৰা আমি আহিলোঁ, আমাৰ CWCৰ লগত আহিলোঁ। আহি পেলাই তেখেতলোকক বুজোৱা হ'ল যে কেঁচুৱাটো কোনোবা বিক্ৰী কৰিব নোৱাৰিব, তেখেতলোকে নিজে চম্জি ল'ম বুলি ক'লে। তথাপিতো আমাৰ যিদিনা ডিচাৰ্জ হ'ব সেইদিনা আমাৰ তাত প্ৰডাকশ্যনৰ কাৰণে মাতি দিলোঁ। কিন্তু সিহঁতে মানে তাৰ মাজতে কেঁচুৱাটো বিকি দিলে, হস্পিটেলৰ পৰা বাহিৰে বাহিৰে বিকি দিলে। আমি পৰহি ৰাতি মই গম পালোঁ, মোৰ ঘৰৰ কাম কৰা মানুহগৰাকীয়ে মোক খবৰ দিলে যে তেহেঁতি মানে 50,000 বিকিলোঁ বুলি কেঁচুৱাটোৰ আইতাকে ক'লে। সেইতে আমি কালি অফিচত কথাটো আলোচনা কৰি পেলাই আমি জয়সাগৰ চাৰিআলিৰ দোকানত তেখেত বাপেকক ধৰিলোহি। বাপেকে কথাটো সম্পূৰ্ণ ক'ব নোৱাৰিলে। নোৱাৰা দেখি আমি হাতীকোষত থাকে, হাতীকোষলৈ গুচি গ'লোঁ। হাতীকোষত আমি তেখেতলোকক বিচাৰি উলিয়ালোঁ। মানে কেঁচুৱাটোৰ মমায়েক মামীয়েক বিচাৰি উলিয়ালোঁ। উলিয়াই পেলাই গম পালোঁ যে আশা বাইদেৱেও মানে কথাটো লুকুৱাইছে যেন লাগিছে। কাৰণ আশা বাইদেৱে যেতিয়া এজনী ছোৱালী প্ৰেগনেণ্ট হৈছে, বিয়া নোহোৱা ছোৱালী, কথাটো আমাক ইনফৰ্ম কৰিব লাগিছিলে, নকৰিলে। নকৰাৰ কাৰণে আশা বাইদেউকো আমি ধৰি লৈ আহিলোঁ। লৈ পেলাই আমি থানাত FIR দিলোঁ। আমাৰ DCPO ছাৰ বিকাশ ৰঞ্জন কোঁৱৰ আৰু মই FIR এখন দিলোঁ। দিয়াৰ পাছত আমি থকাৰ অলপ সময়ৰ পাছতে মই ঘৰ আহি পোৱাৰ পাছতে খবৰ পালোঁ যে মাকে জীয়েকে আমাৰ ওচৰেদি গৈ আছে। মোক ফোন কৰিলে, এজনীকে থানালৈ ফোন কৰিলোঁ। ওচৰতে থানাই মই ধৰি পেলাই মাকক জীয়েকক থানালৈ লৈ গ'লোঁ। কিন্তু মাকে জীয়েকে আইতাক আৰু বোৱাৰীয়েকৰ মাজত এটা হৈছে, বোৱাৰীয়েকে ককাকক 5,000 টকা দিছে যে পইচা পালোঁ, 5,000 টকা দিছে, ককাকে নাই লোৱা বুলি ক'লে। কিন্তু এতিয়া আইতাকে কৈছে যে আমি 25,000 বিকিলোঁ। কিন্তু আমি এতিয়া গম পালোঁ, আশা গেলেকী আশাৰ লগত নাজিৰাৰ লগত গম পালোঁ যে তেখেতলোকে মানে 75,000 টকাত বিক্ৰী কৰিছে বোলে। এতিয়া আজি আমাৰ ওচৰত আকৌ ষ্টেটমেণ্ট দিবলৈ আহিব, তেখেতলোক আহিব। 10টা বজাৰ পিছত আমি সফল হ'ম বুলি ভাবিছোঁ। আৰু কাৰণ কেঁচুৱাটো মানসিকভাৱে দুৰ্বল। কিন্তু এতিয়া মানে আজি সম্ভৱ কাৰ লগত এই কথাটো হ'ল সেইটোও আমি গম পাম চাগে। মানসিকভাৱে দুৰ্বল, কিন্তু ইমানো দুৰ্বল যেন অনুমান নহয়। আৰু সেইটো কথা আমাৰ উদ্ধাৰ অভিযান চলি আছে। যদি চব ঠিকে থাকে আমি ভাবিছোঁ আজি আমি উদ্ধাৰ কৰিব পাৰিম।